ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ পাঠ্যপুথিৰ 6 নম্বৰ পাঠৰ চাই অসম কি এক পেহচান পাঠটিৰ শেষৰ কেইটামান অংশ মই বুজাই যাম। তোমালোকে মনোযোগ দি শুনি যাবা। কালি আমি তাৰ কেইটামান অংশ পঢ়াই গৈছিলোঁ। আমি কি পাইছিলোঁ যে তাত পাইছিলোঁ চাহ শব্দটো ক'ৰ পৰা আহিছে আৰু চাহ খেতি ক'ত কেতিয়া কৰিছিলে বুলি কৈছিলে, হয় না? এতিয়া তাৰ পিছৰখিনি মই বুজাই যাওঁ, তোমালোক মনোযোগ দিবা। চাই শব্দ চীন দেশ से आया है। তাৰমানে এই চাহ শব্দটো ক'ৰ পৰা আহিছে? চীন দেশৰ পৰা আহিছে। वहाँ चाय को চাহ बोला जाता है। তাৰমানে তাত চাহক কি বুলি কোৱা হয়? চাই को তাৰমানে তাত চাহক চাহ বুলি কয়। अंग्रेजी में इसका प्रतिशब्द है टी। তাৰমানে ইংৰাজী ইয়াৰ প্ৰতিশব্দ হৈছে টি। সিংফু জনজাতি চাই को फिनाप। তাৰমানে সিংফু জনজাতি চাই को फिनाप অথবা ফালাপ নাম से जानते। তাৰমানে সিংফু জনজাতিসকলে চাহক কি বুলি কোৱা হয়? ফিনাপ নাইবা ফালাপ নামেৰে জানে। তাৰমানে সিংফু জনজাতিসকলে। আহোম লোক চাই को নাম ফালাপ শব্দ से जानते थे। তাৰমানে আহোমসকলে কি কৈছে? আহোম লোকসকলে চাহক নাম ফালাপ শব্দেৰে জানিছিল। নাম का मतलब है पानी और फ्लाप का अर्थ है चाय। তাৰমানে নামৰ অৰ্থটো হৈছে পানী আৰু ফ্লাপৰ অৰ্থ হৈছে চাহ। इस प्रकार दोनों को मिलने पर अर्थ हुआ चाय पानी। এই দুইটা শব্দ অৰ্থ মিলি কি হৈছে? চাহ পানী হৈছে। 1823 में ईस्ट इंडिया कंपनी के एजेंट मेजर ब्रूस साहब को सिंघफू के राजा ने चाय के 2 पौधे भेंट किए थे। তাৰমানে 1823 চনত কি হৈছিলে? ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজেণ্ট কোন আছিলে? মেজৰ ব্ৰুচ চাহাবক কি কৈছিলে? সিংফু ৰজাই চাহৰ দুজোপা গছ উপহাৰ হিচাপে দিছিলে। उसके बाद रॉबर्ट ब्रूस साहब ने असम में चाय की खोज की। তাৰ পিছত কি হ'লে? ইয়াৰ পিছৰ পৰা ৰবাৰ্ট ব্ৰুচ সাহাবে অসমত চাহৰ সন্ধান কৰিলে। इस काम में असम के प्रथम चाय कृषक मणिराम देवान ने भी उनकी मदद की थी। তাৰমানে এই কামত অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল বুলি কৈছে? মণিৰাম দেৱান। তাৰমানে মণিৰাম দেৱানেও তেওঁক সহায় কৰিছিল এইটো কামত। रॉबर्ट ब्रूस साहब की खोज से ही असम में चाय की खेती की श्रीगणेश हुआ था। किसी रॉबर्ट ब्रूस साहब এইদৰে ৰবাৰ্ট ব্ৰুচ সাহাবৰ সন্ধানতেই অসমৰ চাহ খেতিৰ শুভাৰম্ভণি হৈছে। ইয়াত শ্ৰীগণেশ বুলি কোৱা হৈছে। শ্ৰীগণেশ মানে হৈছে শুভাৰম্ভণি। তাৰমানে যিকোনো কাম আৰম্ভণিটো কি কোৱা হয়? শ্ৰীগণেশ বুলি কোৱা হয়। पिताजी कहते हुए 1839 में ईस्ट इंडिया कंपनी ने ही पहली बार असम में चाय की खेती की शुरुआत की। তাৰমানে দেউতাই কৈ গ'ল যে 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমবাৰ অসমত চাহ খেতিৰ আৰম্ভণি কৰিছিল। इसके बाद भारत के अलावा भारत के अन्य राज्यों में भी चाय की खेती की शुरुआत धीरे धीरे होने। তাৰ পিছত কি হৈছে? আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত তাৰমানে অন্য ৰাজ্যটো লাহেকৈ এই চাহ খেতিৰ আৰম্ভণি হ'বলৈ ধৰিলে। असम का पहला चाय बगीचा চাবুৱা চায় বাগিচা। তাৰমানে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিব পাৰে, অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম কোৱা। তেতিয়া তোমালোকে লিখিব লাগিব চাবুৱা চাহ বাগিচা। তাৰমানে অসমৰ প্ৰথম চাহ বাগিচাখনেই হৈছে চাবুৱা চাহ বাগিচা। इसी बीच रोहन फिर बोल उठा, पिताजी ये वही मणिराम देवान है ना जिन्होंने स्वाधीनता संग्राम में अपने जीवन न्यौछावर किया था। हाँ वही है। ঠিক সেইটো সময়তে ৰোহনে পুনৰ কৈছিল, দেউতা এইজনে সেই মণিৰাম দেৱান নেকি যিজনে স্বাধীনতা সংগ্ৰামত নিজৰ জীৱন বলিদান দিছিল? তেতিয়া দেউতাই কৈছে হয় সেইজনেই হৈছে মণিৰাম দেৱান। वे हमारे असम के प्रथम चाय कृषक ही नहीं बल्कि देशप्रेमी भी थे। তাৰমানে তেওঁ আমাৰ অসমৰ প্ৰথম চাহ খেতিয়কেই নহয়, আমাৰ তেওঁ দেশপ্ৰেমীও আছিল বুলি কৈছিল। 1853 में असम में 2 चाय बगीचे स्थापित किए थे। पहला चीनामारा चाय बगीचा और दूसरा চেলেং চায় বাগিচা। 1853 চনত অসমত 2খন চাহ বাগিচা স্থাপন কৰিছিল। প্ৰথমটো আছিলে চীনামাৰা চাহ বাগিচা আৰু পিছৰটো আছিলে চেলেং চাহ বাগিচা। इन दोनों बगीचे के कारण वे एक मशहूर चाय कृषक के रूप में जाने जाते। এই দুখন বাগিচাৰ কাৰণে কি কৈছে? তেওঁ এজন জনপ্ৰিয় চাহ খেতিয়ক হিচাপে জনাজাত। তাৰমানে মণিৰাম দেৱানক এই দুখন চাহ বাগিচাৰ কাৰণে তেওঁ চাহ খেতিয়ক হিচাপে জনা যায়। পিতাজী ফিৰ बोलने लगे, हमारे असम में छोटे छोटे कोई चाय बगीचा है। আমাৰ অসমত এনেকৈ পুনৰ কৈ উঠিল যে আমাৰ অসমত এনেকুৱা সৰু সৰু ঢেৰ চাহ বাগিচা আছে বুলি কৈছে।
2001 के आंकड़ों के अनुसार हमारे असम में लगभग 2,500 छोटे चाय बगीचा है। তাৰমানে 2001 চনৰ মতে কি আছে লোকপ্ৰিয় মানে 2001 চনৰ মতে কি কৈছে আমাৰ অসমত তাৰমানে 2,500 সৰু সৰু চাহ বাগিচা আছে বুলি কৈছে। ज़्यादातर चाय बगीचे ऊपरी असम में स्थित है। তাৰমানে বেছিভাগ চাহ বাগিচা ক'ত আছে আমাৰ উজনি অসমত আছে বুলি কৈছে। पिताजी और कुछ कहना चाहते थे कि रोहन बीच में ही बोल उठे। पिताजी लोग चाय क्यों पीते हैं? देउताके किबा এটা কম বুলি কওঁতে তাৰমানে কি কৈছে যে रोहने কৈ উঠিল देउता এই যে চাহ খায় মানুহে চাহ কেলে খায় বুলি কৈছে। इसका कोई उपयोगिता है? हाँ हाँ क्यों नहीं? তেতিয়া কৈছে এই যে মানুহবোৰ যে চাহ খায় চাহ কেলে খায় কিবা তাৰ উপকাৰিতা আছে নেকি? তেতিয়া দেউতাই কৈছে हाँ কেলে নহয় বুলি কৈছে। पिताजी ने उत्तर दिया साधारणत लोग शरीर एवं मन में ताजगी लाने के लिए चाय पीते हैं। সাধাৰণতে কি কৈছে মানুহে শৰীৰত তাৰমানে কি বুলি কৈছে চাহ কেলে খায় বুলি কৈছে। এইবোৰ তোমালোকৰ প্ৰশ্ন সাধাৰণতে মানুহে শৰীৰৰ আৰু মনৰ সজাগতা তাৰমানে সতেজতা আনিবৰ কাৰণেহে চাহ খায়। এনেকৈ তোমালোকৰ প্ৰশ্ন আহিব পাৰে চাই লোক চাই কিয় পিতে তেতিয়া তোমালোকে উত্তৰ দিব লাগিব শৰীৰ এবং মন में ताजगी लेने के लिए चाय पीते हैं। তাৰ লগতে কি কৈছে इनके साथ साथ भी कोई वजह है जिनके कारण लोग चाय पीते। তাৰ লগতে আৰু বহুতো কাৰণ আছে যি কাৰণে মানুহে চাহ খায়। वैज्ञानिक के अनुसार चाय पीने से फेफड़ों के रोग कैंसर हाइजा टाइफाइड आदि रोग होने का संभावना कम होते। তাৰমানে বৈজ্ঞানিকসকলৰ মতে কি কৈছে যে চাহ খালে হাওঁফাওঁৰ ৰোগ कैंसर हाइजा टाइफाइड आदि रोग होৱাৰ সম্ভাৱনাও কম থাকে বুলি কৈছে। पिताजी ने आगे कहा भारतवर्ष के ज़्यादातर लोग चाय पीते हैं और विश्व में भी इनकी बहुत मांग है। তাৰপিছত কি কৈছে দেউতাকে আকৌ ক'লে যে ভাৰতবৰ্ষৰ বেছিভাগ মানুহে চাহ খায় আৰু বিশ্বতো ইয়াৰ জনপ্ৰিয়তা আছে বুলি কৈছে। जिन देशों के पास चाय नहीं है वे अन्य देशों से इसका आयात करते हैं। যিবিলাক দেশৰ তাৰমানে চাহ নাই তেওঁলোকে কি কৰে অন্য দেশৰ পৰা আমদানি কৰে। क्योंकि यहाँ से मिट्टी चाय खेती के लिए बहुत उपयोगी মানে ইয়াৰ মাটিটো ইয়াৰ চাহ খেতিৰ কাৰণে বহুত উপযোগী বুলি কৈছে। असम की चाय की विश्व बाजार में एक अलग पहचान है। অসমৰ যিটো চাহ আছে বিশ্ব বজাৰত এটা বেলেগ পৰিচয় আছে বুলি কৈছে। कहा जाता है कि चाय के कारण ही अंग्रेजों ने असम में पहली बार 1885 में रेलगाड़ी चलाने की व्यवस्था की थी। তাৰমানে কি কৈছে এই কাৰণে এই চাহৰ কাৰণে কোৱা হয় যে চাহৰ কাৰণে ইংৰাজসকলে প্ৰথমবাৰ 1885 চনত रेलगाड़ी चलोৱাৰ ব্যৱস্থা কৰিছিল এই চাহৰ খেতিৰ কাৰণে। তাৰপিছত কি কৈছে इस तरह देखा जाता है कि हमारा असम चाय के लिए आज विश्व प्रसिद्ध है। ऐसे ही गपशप करते करते वे लोग शिवसागर पहुँच गए। এইদৰেই কথা পাতি তেওঁলোক শিৱসাগৰ পালেগে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।